CBSEৰ দশম শ্ৰেণী পৰীক্ষাত উজ্জ্বল সফলতা অৰ্জন কৰি মৰাণৰ খোৱাঙলৈ গৌৰৱ কঢ়িয়াই আনিলে সমুদ্ৰ গগৈয়ে ৯৯% নম্বৰ লাভ কৰাৰ লগতে অসমীয়া বিষয়ত শতভাগত নম্বৰ লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এই মেধাৱী ছাত্ৰগৰাকীয়ে বিহুৰ আনন্দ উল্লাহৰ মাজতেই ঘোষিত হোৱা এই ফলাফলত খোৱাং বাহনী পথাৰৰ নিবাসী পিতৃ ৰিণ্টু গগৈ আৰু মাতৃ ডেইজি চেতিয়াৰ সুযোগ্য সন্তান তথা তিলৈৰ স্বামী বিবেকানন্দৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ সমুদ্ৰই কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ জৰিয়তে এই উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে যাৰ পাছতেই অঞ্চলজুৰি আনন্দৰ পৰিৱেশে সৃষ্টি হোৱাৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে ছাত্ৰগৰাকীক গৃহ সম্বৰ্ধনা জনাই শুভেচ্ছা আৰু উৎসাহ আগবঢ়াইছে আনহাতে ইতিমধ্যে ডিব্ৰুগড়স্থিত RK একাডেমীত বাছনি পৰীক্ষাৰ সৰ্বোচ্চ নম্বৰ লাভ কৰি আগবঢ়া অধ্যয়নৰ সুবিধাও লাভ কৰিছে সমুদ্ৰই আৰু ভৱিষ্যতে এজন দক্ষ অভিযন্তা হোৱাৰ লক্ষ্যৰে আগবাঢ়িবলৈ ইচ্ছুক বুলি জনাইছে সমুদ্ৰই যাৰ এই সাফল্যই সমগ্ৰ অঞ্চলটোক গৌৰৱান্বিত কৰি তুলিছে নাম সমুদ্ৰ গগৈ আৰু মই স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা দিছিলোঁ কিমান পাৰ্চেন্টেজ পালে মই 99% পাইছিলোঁ মেট্ৰিক পৰীক্ষাত পঢ়া শুনা এনেই মই সদায় মানে ফিক্স টাইমটো মানে এনেকৈ বান্ধি লোৱা নাছিলোঁ কিন্তু আগৰ পৰাই পঢ়ি গৈছিলোঁ কনচিষ্টেণ্ট আছিলে আৰু সেনেকৈয়ে মানে এক্সামৰ ওচৰত বেছিকৈ পঢ়িছিলোঁ বাৰু কেতিয়াবা মানে ষ্টাৰ্টিঙৰ পৰাই মানে ৩-৪ ঘণ্টামান পঢ়োঁ আৰু শেষত এক্সামৰ ওচৰৰ দিনত ৮ ঘণ্টাৰ ওচৰা-ওচৰি কেতিয়াবা পাইগৈ কিন্তু মানে এনেই ফিক্সডকৈ নাছিলে কিন্তু এতিয়া মই এই RK স্কুলত এডমিশ্যন ল'লোগৈ তাত মানে এণ্ট্ৰেঞ্চৰ প্ৰিপেৰেশ্যনৰ কাৰণে ভৱিষ্যতে মইতো এতিয়া এইটো হাই ছেকেণ্ডেৰী দিয়াৰ পিছত GW দিম বুলি ভাবিছোঁ তাত আৰু কেনেকুৱা হয় আৰু তাত মোৰ মা দেউতা আৰু যিমানেই স্কুলৰ টিচাৰ্ছ আছে সকলোৱে সহায় কৰিছে চ' সিহঁতলৈ মই ধন্যবাদ জ্ঞাপন কৰিম হয় অত্যন্ত সুখী হৈছোঁ আৰু বিচৰা ধৰণে ৰিজাল্ট পাইছোঁ বুলি ক'ব লাগিব মাত্ৰ অকণমান এটা সেই থাকি গ'ল আৰু মেথছত যিহেতু 100ৰ ভিতৰত 100ই পাই থাকে প্ৰত্যেকবাৰে এইবাৰ অকণমান ইফাল সিফাল হৈ গৈছে বাকী ঠিকে আছে অসমীয়াত 100 নম্বৰে পাইছে আৰু ইয়াত অৰিহণা আছে একচুৱেলি আৰম্ভণিতে যিহেতু জাতীয় বিদ্যালয়ত 2টা শ্ৰেণী পঢ়িছিলে হয়তো সেইকাৰণেও হ'ব পাৰে বা আমি ঘৰতো অলপ গুৰুত্ব দিওঁ যিহেতু অসমীয়া আমাৰ মাতৃভাষাৰ ওপৰত গুৰুত্ব দিব লাগিব ঠিকে মই শিক্ষকতা কৰোঁ বিজ্ঞান শিক্ষক CBSE সদ্য ঘোষিত যিটো ফলাফল আমাৰ গাঁৱৰ সমুদ্ৰ গগৈ ৰিণ্টু গগৈ আৰু ডেইজি গগৈৰ প্ৰথম সন্তান তেখেতে মানে যি সুফল কঢ়িয়াই আনিলে তাৰ বাবে আমি অতিকৈ আনন্দিত লগতে গৌৰৱান্বিত গাঁওবাসী হিচাপে কথা হ'ল আমাৰ বাহনী পথাৰ গাঁৱৰ এজন ব্যক্তি হিচাপে আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ এইটো কাৰণে হৈছোঁ আজি আমাৰ গাঁওখনৰ পৰা সমুদ্ৰই SSLC এক্সামিনেশ্যনত 99% নম্বৰ পাই আমাৰ গাঁওখনলৈ যিটো গৌৰৱ কৰি আনিলে তাৰ বাবে অত্যন্ত আমি সুখী আৰু তেখেতৰ ভৱিষ্যত দিনটোৰ আগবাঢ়ি যাওক স্পিতৰ যিটো কামনা বা যিটো আশা কৰি আগবাঢ়িছে সেইটো যাতে মানে ভৱিষ্যত দিনৰ সফলতা লাভ কৰে তাৰ বাবে তেখেতলৈ আন্তৰিক শুভেচ্ছাৰ লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতে ইংলিছ মাধ্যমত পঢ়ি অসমীয়া ছাবজেক্টত 100ৰ ভিতৰত 100 নম্বৰ পাইছে এইটো আমি সঁচাকৈ অসমীয়া হিচাপে গৌৰৱ কৰিছোঁ যে সকলো কৃতিত্বৰ পাছে পাছে গৌৰৱ দৌৰে যেতিয়া গৌৰৱক আগত ৰাখি পেলাই আগবাঢ়িবলৈ বিচাৰে তেতিয়া হ'ল মানে অহংকাৰী হয় অহংকাৰ হ'লে পতন হয় সেইকাৰণে মই আপোনালোকৰ জৰিয়তে এটা কথা সকলো কৃত্ৰিমান ছাত্ৰ ছাত্ৰীসকলে এটা অনুৰোধ জনাম তেখেতলোকে গৌৰৱক পিঠিফালে ৰাখি আগবাঢ়ি গ'লে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব ইয়াকে কৈছোঁ মৰাণৰ পৰা গৌতম মোহনৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও